বৰহমপুৰত অসম উৎসৱ 2025ৰ বিশাল আয়োজন। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন অসম উৎসৱ 2025। বিহুৰ প্ৰস্তুতিৰ এক অনন্য পৰিৱেশে বিৰাজ কৰিছে বৰহমপুৰত। ঢোল, পেঁপা, গগনাৰ মিঠা মাতত অসমীয়া জাতি বিহুবলীয়া হোৱাৰ সময় এয়া। ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে ৰঙালী বিহুৰ আখৰাৰ লগতে নৃত্য, ঢোলবাদনৰ কৰ্মশালা। ব্যতিক্ৰম নহয় নগাঁৱৰ বৰহমপুৰ। নগাঁও জিলাৰ বৃহত্তৰ বৰহমপুৰত বিহুৰ প্ৰস্তুতিৰ এক অনন্য পৰিৱেশে বিৰাজ কৰিছে। সমন্বয়ৰ বাৰ্তাবাহক ঐতিহ্যমণ্ডিত বৰহমপুৰত অসম উৎসৱৰ উদ্যোক্তাসকলে ৰঙালী বিহু উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। নাচনী, ঢুলীয়া, উদ্যোক্তা সকলো ব্যস্ত বিহুৰ আখৰাত। বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষও বৰহমপুৰৰ ৰাজহুৱা খেলপথাৰৰ বাকৰিত অসম উৎসৱ 2025ৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালীক আদৰিব সকলোৱে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰে অংশগ্ৰহণ বিহুৰ আখৰাত। ইফালে 23 মাৰ্চৰ পৰাই আৰম্ভ হৈছিল বিহুৰ আখৰা আৰু বিহুৰ কৰ্মশালা। 5 শতাধিক নাচনী আৰু অৰ্ধ শতাধিক ঢুলীয়াৰ অংশগ্ৰহণ বিহুৰ আখৰাত। বৃহত্তৰ বৰহমপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ ব্যৱস্থাপনাত 16, 17, 18, 19 এপ্ৰিললৈকে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন অসম উৎসৱ 2025ৰ। উল্লেখ্য যে 2022 বৰ্ষত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ ফালৰ পৰা ৰাজ্যৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ বিহু সন্মিলনৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল বৰহমপুৰৰ অসম উৎসৱে। আনহাতে অসম উৎসৱৰ সমূহ কাৰ্যসূচীত বিহুবলীয়া ৰাইজৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শৰ বাবে আহ্বান জনাইছে উদ্যোক্তা মণ্ডলীয়ে। প্ৰত্যেক বছৰে আমি এবাৰ বৃহত্তৰ বৰহমপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ ব্যৱস্থাপনাত লগতে আমাৰ বৰহমপুৰ সমষ্টিৰ বিধায়ক শ্ৰী জিতু গোস্বামীদেৱৰ মুখ্য পৃষ্ঠপোষকতাত অসম উৎসৱৰ আয়োজন কৰিছোঁ এই বৰহমপুৰ ৰাজহুৱা খেলপথাৰ। অহা 16 এপ্ৰিলৰ পৰা 19 এপ্ৰিললৈ আমি 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠানটো উদযাপিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই 4দিনীয়া কাৰ্যসূচীত আমাৰ বাণিজ্য মেলা আৰু গ্ৰন্থমেলা আমি 4দিন কাৰ্যসূচীত চলি থাকিব। লগতে 16 এপ্ৰিলৰ দিনা আমাৰ ইয়াতে আমাৰ অঞ্চলৰ তথা বৃহত্তৰ বৰহমপুৰ অঞ্চলৰ লগতে বামুণী, বৰবাৰী, চাপানালা, পুৰণি গুদাম, চলচলি আদি অঞ্চলৰ পৰা আমাৰ ইয়াতে আহি পেলাই নাচনীসকল আৰু ঢুলীয়াসকল আমাৰ ইয়াত প্ৰশিক্ষণ লৈছে। আমাৰ 500ৰো ওপৰ নাচনী আমাৰ মুকলি বিহু পৰিৱেশন হ'ব 16 তাৰিখৰ দিনা। লগতে 19 তাৰিখৰ দিনা আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিদিশা দেৱীৰ সংগীতানুষ্ঠান ইয়াত আপোনালোকে উপভোগ কৰিব পাৰিব। গতিকে এই সুযোগতে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ ৰাইজক আমাৰ এই অসম উৎসৱৰ লগত জড়িত হ'বলৈ তথা এই অনুষ্ঠানত আমাৰ আহি পেলাই আমাক উৎসাহিত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বৰহমপুৰ।